আচলতে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি ধন বা যি পুঁজি সেয়া ক'ত খৰচ কৰিব লাগিছিল আৰু খৰচ কৰিছে প্ৰকৃতাৰ্থত ক'ত সেয়া সকলোৱে জানে। আৰু শেহতীয়াকৈ এটা বাতৰি প্ৰকাশ পাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ক 1 টকাও দিয়া নাই এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু এই কথা স্বয়ং বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক উৎপল শৰ্মাই এক সংবাদমেল সম্বোধন কৰোঁতে তেওঁৰ কথাৰ পৰা ওলাই পৰিল 250 কোটি টকা দিয়াৰ কথা আছিল হিমন্ত বিশ্ব শৰ্মাই, এতিয়ালৈকে দিয়া নাই। আৰু যি মাচুল বৃদ্ধিৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আপোনালোকে নিশ্চয়কৈ দেখা পালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ। আৰু এই ক্ষেত্ৰত এটা সাংঘাতিক কথা নিশ্চয়কৈ পোহৰলৈ আহিছে যে এখন বিশ্ববিদ্যালয়ত তাৰমানে স্থায়ী শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ, যিসমূহ অস্থায়ী শিক্ষকক নিযুক্তি দিয়া হৈছে তেওঁলোকক দৰমহা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজেই দিব লাগে। যিসমূহ আন্তঃগাঁথনি উন্নয়নমূলক কাম কৰিব লাগে বা শ্ৰেণীকোঠা সংলগ্নই হওক বা মেৰামতিৰ কামেই হওক, সেইবিলাক বিশ্ববিদ্যালয়ে নিজেই মানে কৰ্তৃপক্ষৰ যি টকা সেই টকাৰে কৰিবলৈ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই। আৰু এই ক্ষেত্ৰত কেৱল যিসকল স্থায়ী শিক্ষক সেইসকলকহে দৰমহা দিয়াৰ কামটো কৰি আছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সমগ্ৰ বিষয় আমি আলোচনা কৰিম প্ৰত্যেক দিনাৰ দৰেই। আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। সমগ্ৰ বিষয়টো আপুনি যিহেতু অৱগত হৈছে, প্ৰথমতে আপোনাৰ দৃষ্টিভংগীৰে আপুনি বিষয়টো কেনেদৰে চায়, কি ক'ব? এতিয়া আমি দেখিছোঁ যে প্ৰায়ে বিশ্ববিদ্যালয়বোৰত বিভিন্ন কথাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদ উত্তপ্ত হয়। আজি কেইমাহমান আগলৈকে আমি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বিষয়ে পঢ়ি আছিলোঁ বাতৰিত যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এটা এক ধৰণৰ অস্বাভাৱিক পৰিস্থিতি বিৰাজ কৰিছে। তাৰপিছত নেহৰু বিশ্ববিদ্যালয়তো নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়তো এতিয়াও তেনেকুৱা ধৰণৰ মোটামুটি এক ধৰণৰ অচলাৱস্থা সৃষ্টি হৈ আছে। আৰু শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে তাত আমি আন্দোলন কৰা দেখিছোঁ। আৰু তাৰপিছত অধ্যক্ষ পৰিষদ যে আছে তেওঁলোকেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বিভিন্ন সংবাদমেল দিছে বা তেওঁলোকে বাতৰি বিবৃতি প্ৰকাশ কৰিছে। এতিয়া গোটেই প্ৰশ্নটোৰ সন্দৰ্ভত মোৰ কাৰণে গোটেইবোৰ কথা স্পষ্ট, এই কথাটো মই কোৱাটো অনুচিত হ'ব। কিন্তু এটা কথা প্ৰকাশ হৈছে, এটা কথা ওলাই পৰিছে যে সেইটো হৈছে যে আমাৰ শিক্ষাৰ হায়াৰ এডুকেশ্যনৰ উচ্চ শিক্ষাৰ যিটো ক্ষেত্ৰ, উচ্চ শিক্ষাৰ যিটো বিভাগ, উচ্চ শিক্ষাৰ লগত জড়িত যিবোৰ কথা সেইবোৰ যেন ঠিক ঠাক হিচাপে যোৱা নাই। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁলোকে 1 টকাও চৰকাৰৰ পৰা তেওঁলোকে অনুদান পোৱা নাই, সেই কথাটো মই মানিবলৈ, সেইটো নিশ্চয় তেওঁলোকে অনুদান নাপালে তেওঁলোক চলিয়ে থাকিব নোৱাৰিব। কিয়নো যে বিশ্ববিদ্যালয়ৰ যিবোৰ তেওঁলোকৰ ফেকাল্টিজৰ দৰমহা সেইবোৰতো গভমেণ্টৰ পইচাৰ পৰা আহিব লাগিব নহয়। বাকী মই শুনিছোঁ যে তেওঁলোকৰ এতিয়া যিটো আন্তঃগাঁথনিৰ কাৰণে যিটো পইচা সাধাৰণতে আহে সেইটো নাই। আৰু বিশেষকৈ এই যিটো আন্দোলন হৈছে সেই তেওঁলোকে এইটো নতুন শিক্ষানীতিৰ অধীনত এটা ইণ্টিগ্ৰেটেড কোৰ্চ কৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক প্ৰথমতে ল'লে। আৰু তুমি যিটো কথা কৈছা ল'ৰা ছোৱালীবিলাকক প্ৰথমতে ল'লে, ঠিকে আছে। ল'ৰা ছোৱালী লোৱাৰ লগে লগে তাৰ কাৰণে শিক্ষকো লাগিব। আৰু শিক্ষক যদি লাগে তাৰ কাৰণে তেনেহ'লে শিক্ষকক বেতন দিব লাগিব। গতিকে এতিয়া গোটেই খেলিমেলি, এনেকুৱা ধৰণৰ খেলিমেলি এটা হৈছে। না ইউনিভাৰ্চিটিক আমি ইউনিভাৰ্চিটি কৰ্তৃপক্ষক দোষাৰোপ কৰিব পাৰোঁ, না আমি ছাত্ৰ ছাত্ৰীক দোষাৰোপ কৰিব পাৰোঁ। ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰো মোটামুটি এনেকুৱা লাগিছে যেন তেওঁলোকৰ হাত ভৰি বন্ধা। আকৌ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে এতিয়া
সদায় আমি কৈ থাকোঁ যে শিক্ষা স্বাস্থ্য এইবোৰ চৰকাৰৰ তাত কৰিব লগা বহুতখিনি থাকে আৰু যিকোনো চৰকাৰ আহিলে শিক্ষা স্বাস্থ্যৰ প্ৰশ্নটো আহেই গতিকে এতিয়া উচ্চ শিক্ষাত কিয় ইমান বেমেজালি লাগিছে কিয় ইমান খেলি মেলি লাগিছে গতিকে এইটোৱে এটাই কথা বুজায় যে তাৰমানে উচ্চ শিক্ষা চম্ভালি লোৱাত চৰকাৰ আচলতে ব্যৰ্থ হৈছে বুলি ক'ব লাগিব মই সেইটোৱে ক'ম যে চৰকাৰে এই যিবোৰ সমস্যা যিবোৰ হৈছে সেইবোৰ হৈছে যে তেওঁলোকে ভুল নীতি অৱলম্বন কৰাৰ কাৰণে এই সমস্যাবোৰ হৈছে গতিকে এই সমস্যাবোৰৰ মূলতে কিন্তু তেওঁলোকে গ্ৰহণ কৰা নীতি নিশ্চয়কৈ আমি এটা কথা আমি শুনি থাকোঁ যে যিসমূহ হিতাধিকাৰী সৃষ্টি কৰা আঁচনি সেইসমূহত যিমান লাখ লাখ কোটি টকা বাজেটত নিৰ্ধাৰণ কৰা হয় তাৰ বিপৰীতে কিন্তু শিক্ষাখণ্ডত বা ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত মানে সিমানটো ধন আবণ্টন কৰা নহয় আচলতে শিক্ষাৰ ক্ষেত্ৰত যিটো গুৰুত্ব আৰোপ কৰিছিল সেই ক্ষেত্ৰত কিহৰ কাৰণে চৰকাৰখনে গুৰুত্ব আৰোপ কৰা নাই বুলি ভাবে বা হিতাধিকাৰী আঁচনিৰ ক্ষেত্ৰতহে তেওঁলোক কিহৰ কাৰণে ইমান মানে আগ্ৰহী বা ছাত্ৰ ছাত্ৰীক তাৰমানে নিযুত মাইনা দিয়াই হওক নিযুত বাবু দিয়াই হওক বা অৰুণোদয় হওক লাখপতি বাইদেউ হওক এইবিলাক আঁচনিৰ ক্ষেত্ৰতে বেছিকৈ ধন কিন্তু খৰচ কৰা দেখা যায় শিক্ষা খণ্ডত কিন্তু কমাই খৰচ কৰে কিহৰ বাবে এই পৰিৱেশ কি ক'ব নহয় এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱে যে শিক্ষাত আমি যোৱা সময়ছোৱাত যিটো দেখিছোঁ যে শিক্ষাক তেওঁলোকে মই আগতেও ক'লোঁ যে স্বাস্থ্য আৰু শিক্ষা এই দুটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ গতিকে চৰকাৰখনে স্বাস্থ্যৰ মানুহৰ সুস্বাস্থ্য মানুহক শিক্ষাৰ কাৰণে চৰকাৰখনে কি কৰিছে আৰু স্বাস্থ্য ক্ষেত্ৰত কি কৰিছে মানুহে সদায় এই দুটা কথা আলোচনা কৰে কিন্তু এতিয়া যোৱা সময়ছোৱাত আমি যিটো দেখা পাইছোঁ সেইটো হৈছে যে শিক্ষা আৰু স্বাস্থ্য দুয়োটাতে লক্ষ্য কৰিবলগা কথা হ'ল কি যে স্বাস্থ্যখণ্ডত আমি দেখিছোঁ যে এখনৰ পিছত এখনকৈ নাৰ্ছিং হোম বা ব্যক্তিগত তোমাৰ চিকিৎসালয় গঢ়ি উঠিছে আৰু এইটো একেবাৰে স্পষ্ট কথা ব্যক্তিগত চিকিৎসালয় মানে কি ব্যক্তিগত চিকিৎসালয় হৈছে যে তেওঁলোকে চিকিৎসালয় সুধিছে কেনেকুৱা কিয় তেওঁলোকে এটা প্ৰফিট লাগিব প্ৰফিট এটা কৰিবৰ কাৰণে আৰু প্ৰফিটটো ক'ৰ পৰা পাব প্ৰফিটটো তাত যিসকল যায় ৰোগীৰ পৰাই ল'ব নহয় এই প্ৰফিটটো এই একজেক্টলি একেধৰণৰ ঘটনা ঘটিছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা তেওঁলোকে আচলতে এটা ব্যক্তিগতকৰণৰ ফালে তেওঁলোকে লৈ গৈ আছে গোটেই শিক্ষা পদ্ধতিটো আৰু সেইকাৰণে এই যে মাজত যিখিনি কথা ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত্ৰী আছে যে তেওঁলোকে সময়ে সময়ে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে কিয়নো চৰকাৰে মূলতঃ গোটেই শিক্ষা পদ্ধতিটো শিক্ষা ব্যৱস্থাটো তেওঁলোকে স্বাস্থ্য ব্যৱস্থাটো যেনেকুৱাকৈ ব্যক্তিগত খণ্ডত তেওঁলোকে গতাই দিব বিচাৰিছে যে শিক্ষা খণ্ডটো তেওঁলোকে ব্যক্তিগত খণ্ডত গতাই দিব বিচাৰিছে কিয়নো আমি দেখিছোঁ যে যোৱা সময়ছোৱাত গুৱাহাটী ইউনিভাৰ্চিটিৰ এনেকুৱা অৱস্থা তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ এইটো অৱস্থা নেহুৰ এইটো অৱস্থা আৰু বিভিন্ন ডিব্ৰুগড় ইউনিভাৰ্চিটিটো তেনেকুৱা ধৰণৰ সমস্যা হৈছিলে কিন্তু একে সময়তে আমি দেখিছোঁ যে ব্যক্তিগত খণ্ডত কিন্তু এখনৰ পিছত এখনকৈ বিশ্ববিদ্যালয় একদম তেওঁলোকৰ জয়কাৰ অৱস্থা গঢ় লৈ উঠিছে গতিকে এই কথাটো কি আৰু এইটো আচলতে মই এই মুহূৰ্তত মই পোনছাতে তৎক্ষণাত এই সন্দৰ্ভত কিবা এটা মন্তব্য দি দিয়াটো উচিত কথা নহয় এই বিষয়বোৰ যথেষ্ট জটিল কিন্তু সাধাৰণভাৱে মই এই কথাটো ক'ব পাৰোঁ যে এটা সময়ততো এই ধৰণৰ অৱস্থা এটা হোৱা নাছিল এটা সময়ততো গুৱাহাটী ইয়াত বিশ্ববিদ্যালয় আছিলে কেইখন গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয় তিনিখন বিশ্ববিদ্যালয় আছিল আৰু তিনিখন বিশ্ববিদ্যালয় থাকোঁতে আমিতো এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ কথা আমি দেখা নাছিলোঁ হয় মাজে মাজে গুৱাহাটী বিশ্ববিদ্যালয়ত পৰীক্ষা সময়মতে পৰীক্ষা পাতিব নোৱাৰাৰ কথা এটা উঠিছিলে কিন্তু সেইটো নুঠা নহয় সেইটো মই নুই কৰিব নোৱাৰোঁ কিন্তু এই ধৰণৰ অচল অৱস্থা আজি আমি যিটো দেখা পাইছোঁ চাৰিওফালে সেইটো হোৱা নাছিল আৰু আনফালে আকৌ ব্যক্তিগত খণ্ডত তোমাৰ তেনেকুৱাকৈ
এখনৰ পিছত এখন বিশ্ববিদ্যালয় কৰি আছে আৰু আমাৰ যিবোৰ কলেজ ভাল ভাল কলেজ আছিলে সেই কলেজবিলাকক আকৌ তেওঁলোকে এখনৰ পিছত এখনকৈ তেওঁলোকে বিশ্ববিদ্যালয় খুলি আছে এই প্ৰসংগটোলৈ আহিছোঁ মই আমি দেখা পাইছোঁ যে বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয় কৰিলে লগতে নগাঁও মহাবিদ্যালয় আছিল নগাঁও বিশ্ববিদ্যালয় কৰিলে এখনৰ পাছত আন এখন কিন্তু বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিছে যদিও তাৰ আন্তঃগাঁথনি বা শিক্ষা ব্যৱস্থা কিন্তু শৈক্ষিক উত্তৰণ আমি দেখিবলৈ পোৱা নাই এয়া কেৱল এক চমক বুলি ভাবে নেকি কি ক'ব সমগ্ৰ বিষয় এইটোতো এটা অত্যন্ত বিপদজনক ঘটনা ঘটি আছে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই কটন কলেজত পঢ়িছিলোঁ আজিৰ পৰা প্ৰায় 40 বছৰ আগতে আৰু সেই 40 বছৰ আগতে তেতিয়াই কটন কলেজত ভালেকেইটা বিষয়ত বিশেষকৈ বিজ্ঞানৰ ভালেকেইটা বিষয়ত তেতিয়াই স্নাতকোত্তৰ তাত শাখা আছিল বহুতকেইটা বিষয়ত আজিৰ পৰা 40 বছৰ আগতে তেতিয়াও কিন্তু কটন কলেজ হৈ আছিল কটন কলেজত স্নাতকোত্তৰ শাখা আছিল কিন্তু কলেজ হৈয়ে আছিলে তাৰ চিলেবাছ বা অন্যান্য যিবোৰ কথা সেইবোৰ গুৱাহাটী বিশ্ববিদ্যালয়ে কৰিছিল তেতিয়া কটন কলেজক যেতিয়া কটন বিশ্ববিদ্যালয় কৰা হ'ল কটন কলেজৰ দৰে এখন মানে স্বনামধন্য কলেজ সেইখন কলেজক যেতিয়া বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ল তাত কিমান সমস্যা সেইবোৰ মই জানো যে কেনেকুৱাকৈ বিত্তীয় সমস্যাৰ সন্মুখীন হৈছিলে আৰু অন্যান্য কি সমস্যাৰ সন্মুখীন হৈছিলে সেইটো মই জানো এতিয়া কটন কলেজৰ কথা বাদেই এতিয়া তেওঁলোকে প্ৰায় আটাইবোৰ কলেজকে হয় অট'নমাছ স্বনিয়ন্ত্ৰিত কলেজ নহয় বিশ্ববিদ্যালয় কৰিছে এতিয়া বিশ্ববিদ্যালয় এখনৰ যিটো মান এই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো কলেজৰ তেনেহ'লে আমাৰ যিটো হায়াৰ এডুকেশ্যনৰ বিশ্ববিদ্যালয় বুলি ক'লে বিশ্ববিদ্যালয়ৰ যিটো ধাৰণা সেই বস্তুটোৱে দেখোন নোহোৱা হৈ যোৱাৰ দৰে হ'ল হয় এখন কলেজত ভাল শিক্ষক কেইজনমান থাকিব পাৰে কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰশ্নটো কলেজ আৰু বিশ্ববিদ্যালয় যদি একে হৈ গ'ল তেতিয়াতো সাংঘাতিক ঘটনা হৈছে আৰু এইটোৱে সন্দেহ কৰিছোঁ যে এই যিটো ভাল কলেজবিলাকক তেওঁলোকে বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিছে তাৰ দ্বাৰা তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে এইটো চেল্ফ ফাইনেন্সিং অৰ্থাৎ পঢ়া নিজে তেওঁলোক বিশ্ববিদ্যালয়বিলাকে তেওঁলোকৰ ৰিচোৰ্চ তেওঁলোকে নিজে উলিয়াব লাগিব চেল্ফ ফাণ্ডিং হ'ব লাগিব ইউনিভাৰ্চিটিখন কেনেকৈ চেল্ফ ফাণ্ডিং এক প্ৰকাৰে ব্যক্তিগত খণ্ডই হৈ পৰিলে সকলো নিজেই কৰিব পাৰে ইউনিভাৰ্চিটিখন কেনেকৈ চেল্ফ চৰকাৰৰনো কাম থাকিল কি ইউনিভাৰ্চিটিখনে নিজৰ পইচা নিজে কেনেকৈ উলিয়াব তেওঁলোকৰতো অন্য কোনো ব্যৱস্থা নাই তেওঁলোকে তাৰ বাৰ্ডেনটো ছাত্ৰৰ তাত যাব নহয় ছাত্ৰ ছাত্ৰীৰ তাত যাব যেনেকুৱাকৈ আজি ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত যদি ৰোগী যায় তাত ৰোগীজনে সকলো পইচা তেওঁ দিব লাগিব তেওঁ তাতে একো ৰেহাই নাপায় ফেচিলিটিও সেইমতে পায় গতিকে এতিয়া একেটা কথা এতিয়া শিক্ষাৰ ক্ষেত্ৰত হ'ব যদি তেওঁলোকক এনেকুৱা কৰা হয় যে ৰাষ্ট্ৰই যদি দায়িত্ব নলয় তেতিয়াহ'লে এইটোতো কমপ্লিটলি গা এৰা মনোবৃত্তি হ'ল যে চব কথা তোমাৰ চেল্ফ ফাইনেন্সিং ব্যক্তিগত খণ্ড আৰু ব্যক্তিগত খণ্ডলৈ আহিলে পইচা লাভ নকৰাকৈতো কোনেও একো নকৰে গতিকে এইটোত মই কেৱল চৰকাৰকে মই দোষাৰোপ নকৰোঁ মই এই উচ্চ শিক্ষাত যিবোৰ সময়ে যিবোৰ তেওঁলোকে নীতি তৈয়াৰ কৰে যিবোৰ তেওঁলোকে পলিচি কৰে নহয় সেই এতিয়া নতুন শিক্ষা পদ্ধতি নতুন শিক্ষা যিটো নীতি নতুন শিক্ষা নীতিক লৈ তেওঁলোকে কিমান ঢোল কোবালে কিমান কি কৰিলে আজি কিমান দিন হ'ল নতুন শিক্ষা নীতি হোৱাৰ আৰু গোটেইখন খেলি মেলি এতিয়া আমি দেখিছোঁ আৰু এই ধৰণৰ অৱস্থা হৈ থাকিলে ইতিমধ্যে আমাৰ শিক্ষাৰ অৱস্থা খুবেই বেয়া শিক্ষাৰ
আমাৰ মান অতি নিম্নগামী হৈছে গতিকে উচ্চ শিক্ষা কলৈ যাব এতিয়া সেইটো কোৱাটো টান হৈ পৰিছে একেবাৰে শেষত মই সুধিছোঁ মানে এটা কথা কিন্তু এইখিনিতে নিৰ্ভৰ কৰে যে এখন মহাবিদ্যালয়ত যিখিনি শিক্ষকৰ প্ৰয়োজন অধ্যাপকৰ প্ৰয়োজন হয় এখন বিশ্ববিদ্যালয়ত নিশ্চয়কৈ সেইটো পৰিমাণ বৃদ্ধি পায় আৰু এই ক্ষেত্ৰত কিন্তু সেইবিলাক কোনো ধৰণৰ চিন্তা নকৰি তেওঁলোকে কেৱল মানে চমক সৃষ্টি কৰিবলৈ এখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় ৰূপ দিলে আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ব্যক্তিগত খণ্ডৰ যিসমূহ মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয় হওক বা বিদ্যালয় হওক তেওঁলোকৰ পয়োভৰটো বৃদ্ধি পাইছে আৰু দিনক দিনে একদম জাক জমকতাৰে উজলি উঠিছে আৰু বহুতো ধন থকা লোকৰ ছাত্ৰ ছাত্ৰী কিন্তু ব্যক্তিগত খণ্ডতে পঢ়াইছে কিন্তু এইখিনি এটা কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যিসকল মেধাৱী কিন্তু তেওঁলোকৰ হাতত পইচা নাই সেই সিমানটো খৰচ তেওঁলোকে বহন কৰিব নোৱাৰে এই সন্দৰ্ভত আপুনি কি ক'ব নাই এই সন্দৰ্ভত মই এইটোৱে ক'ম যে প্ৰথম কথাটো হৈছে এই যে আমি চিঞৰি থাকোঁ সকলোৱে চিঞৰি থাকে যে শিক্ষা স্বাস্থ্য আজি যাৰ হাতত পইচা আছে সিহে গৈ পেলাই ব্যক্তিগত শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব যে তেওঁ মাহে মাহে বা তোমাৰ ছমাহৰ মূৰত কেইবা হাজাৰ টকাৰ ফিজ দিব পাৰিব ল'ৰা ছোৱালী দুখীয়া ঘৰৰ পৰা আহিছে তেওঁলোকৰ ঘৰে নচলে আৰু তেনেস্থলত তোমাৰ তেওঁলোকে কেইবা হাজাৰ টকাৰ ফিজ দি তেওঁলোকে শিক্ষা লাভ কৰিব তাৰপিছত শিক্ষাটো পোৱাৰ পিছতো তেওঁলোকৰ চাকৰিৰ কোনো নিশ্চয়তা নাই গতিকে এক ধৰণৰ মই উচ্চ শিক্ষাত মই দেখিছোঁ এক ধৰণৰ পূৰা হতাশাজনক এটা পৰিস্থিতি আৰু এক ধৰণৰ নৈৰাজ্য সেইটোৱে মই দেখা পাইছোঁ আৰু এটা কথা মই সুধিছোঁ তাৰমানে নতুনকৈ যি ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছে তাৰ পিছৰ পৰা বিশেষকৈ আমি বিশ্ববিদ্যালয়সমূহত এনেকুৱা ধৰণৰ বেমেজালি আমি দেখিবলৈ পাইছোঁ আৰু একাংশই ক'ব বিচাৰে যে ইয়াত RSSৰ প্ৰভাৱো কিন্তু নথকা নহয় আপুনি বিষয়টো কেনেদৰে চায় সেইটো বিভিন্ন কথা শুনো ময়ো বিভিন্ন কথা শুনো আৰু মাজতে সেইদিনা যিটো কথা শুনিলোঁ সেইটো শুনিছোঁ মানে কি সেইটো মই নামটো ক'ব নোৱাৰোঁ সেইটো মই এটা অত্যন্ত বিশ্বাসযোগ্য সূত্ৰৰ পৰা সেই কথাটো গম পাইছোঁ যে কেনেকুৱাকৈ এতিয়া দিল্লী ইউনিভাৰ্চিটিত বা এইবোৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকত প্ৰফেচৰৰ পদ কেনেকৈ বিক্ৰী হৈ আছে সেই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এইটো কিমান সঁচা কিমান মিছা মই নাজানো কিন্তু উত্থাপন হৈছে এই ধৰণৰ প্ৰশ্ন এতিয়া দ্বিতীয় এটা কথা কিন্তু অতি স্পষ্ট সেইটো হৈছে যে হায়াৰ এডুকেশ্যনত বিশেষকৈ এই যে বিশ্ববিদ্যালয়বোৰত কিন্তু এতিয়া তাৰ যিবোৰ উপাচাৰ্য বা তাৰ যিবিলাক মূল পদবী গুৰুত্বপূৰ্ণ পদবী তাত কিন্তু এক বিশেষ ৰাজনৈতিক দৰ্শনৰ প্ৰতি অনুগত্য থকা মানুহে তাত যোৱা সময়ছোৱাত নিয়োগ কৰা দেখিছোঁ আৰু সেইটো হৈছে এইটো স্পষ্টকৈ ক'ব পাৰি যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত সম্পৰ্ক থকা মানুহবোৰকহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এপ্ৰুভ কৰা মানুহে এতিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'ব ধৰিছে আৰু তাৰ ফলো আমি দেখিছোঁ তাৰ ফল আমি কি দেখিলোঁ যে তেজপুৰ ইউনিভাৰ্চিটি আমি দেখিছোঁ কি অৱস্থা হৈছে তাৰ ফল আমি দেখিছোঁ দেহুত গতিকে এতিয়া যদি শিক্ষানুষ্ঠান এটাৰ মুৰব্বী কাক পাতিব লাগিব শিক্ষানুষ্ঠান এটাৰ মুৰব্বী পাতিব লাগে তেনেকুৱা মানুহক যি আচলতে যোগ্য ৰাজনৈতিক মতাদৰ্শৰ ভিত্তিত শিক্ষানুষ্ঠান এটা মুৰব্বী পাতাটো অনুচিত কথা আৰু যাৰ এটা গোটেই বিষয়টো সন্দৰ্ভত যি শিক্ষাৰ ক্ষেত্ৰত যাৰ সুনাম আছে দুটা বস্তু ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলাৰ এজনৰ কি কোৱালিফিকেশ্যন হ'ব লাগে ই শুড বি এ মেন অফ এক্সেলেঞ্চ তেওঁৰ শিক্ষাগত অৰ্হতা তেওঁৰ সেইটো এক নম্বৰ কথা আৰু দুই নম্বৰ কথা মানুহজনৰ তেওঁৰ প্ৰশাসনীয় তেওঁৰ সামৰ্থ্য থাকিব লাগিব কেৱল শিক্ষাগত
অৰ্হতা থাকিলেও নহ'ব এই দুইটা আৰু মানুহজনে সকলোৰে প্ৰতি জাষ্টিছ কৰাৰ কথা সকলোৰে প্ৰতি ন্যায় কৰাৰ এটা তেওঁৰ মানসিকতা থাকিব লাগিব যে এই মানুহজন এজন ব্যক্তি তেওঁ প্ৰথম কথা তেওঁৰ নিজৰ এজন মেধাৱী ব্যক্তি হ'ব লাগিব তেওঁৰ নিজৰ ফিল্ডত বা শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান থাকিব লাগিব 2 নম্বৰ তেওঁৰ প্ৰশাসনীয় সামৰ্থ্য থাকিব লাগিব আৰু 3 নম্বৰ তেওঁ নেতৃত্বদায়ী ভূমিকা থাকিব লাগিব নিৰপেক্ষ নেতৃত্বদায়ী ভূমিকা থাকিব লাগিব এতিয়া এইবোৰ কথা গুৰুত্ব নিদিয়ে এইবোৰ কথাক অগ্ৰাধিকাৰ নিদিয়াকৈ তেওঁলোকে যদি কেৱল ৰাজনৈতিক মতাদৰ্শৰ কথাটো আগত ৰাখি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেওঁলোকে নিয়োগ কৰে তেতিয়াহ'লে তাৰ কি ফলাফল হ'বতো আমি দেখি আছোঁ চকুৰ আগত দেখি আছোঁ নিশ্চয়কৈ এখন চৰকাৰৰ আচলতে কৰিবলগীয়া বহুত কাম থাকে আৰু সেয়েহে হয়তো জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰে কিন্তু য'ত যিমানটো পৰিমাণত খৰচ কৰিব লাগে সেয়া লাগিলে শিক্ষা খণ্ডই হওক বা স্বাস্থ্য খণ্ডই হওক সেয়া চৰকাৰী হিচাপত যিমানটো পৰিমাণ খৰচ কৰিব লাগে সেয়া কিন্তু আমি দেখা পোৱা নাই বিপৰীতে আকৌ এতিয়া একাংশ মহাবিদ্যালয়কে বিশ্ববিদ্যালয় বা অট'নমাছ মহাবিদ্যালয় স্বায়ত্তশাসিত মহাবিদ্যালয় ৰূপ দি পেলাই যাতে সেই মহাবিদ্যালয়সমূহে বা বিশ্ববিদ্যালয়সমূহে নিজৰ খৰচ যাতে নিজেই বহন কৰে বা সেই হেঁচাটো কাৰ ওপৰত পৰিব নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰিব আৰু চৰকাৰখনৰ যেন একো কামেই নাথাকিব বা একো যাতে যেন প্ৰেছাৰে নাথাকিব যি কৰিব লাগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজৰ খেয়াল খুচি মতে কামবিলাক কৰি থাকক তাত কোনো চৰকাৰ দায়িত্ব নাই সেই তেনেকুৱা এটা দিশলৈ যেন ব্যৱস্থাবোৰ গৈ আছে বুলি এতিয়া বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে সেই কথাই পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ আগত তুলি ধৰিলে আৰু ঠিক একেদৰে কিন্তু ৰাজনৈতিকৰণ সেই ৰাজনৈতিকৰণৰ প্ৰভাৱতেই আজি বিভিন্ন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত সময়ে সময়ে কিছুমান বেমেজালিয়ে দেখা দিছে নেকি বা ৰাজনৈতিক প্ৰভাৱ থকা এক বিশেষ ৰাজনৈতিক আদৰ্শত বিশ্বাসী লোককহে পদত নিয়োগ কৰা হয় নেকি সেই প্ৰশ্ন কিন্তু নিশ্চয়কৈ নুঠা নহয় আৰু সেয়েহে এনেকুৱা ধৰণৰ বেমেজালিবিলাক সঘনাই বিশ্ববিদ্যালয়সমূহত দেখিবলৈ পাইছোঁ নেকি সেয়াও কিন্তু নিশ্চয়কৈ সেই অভিযোগ কিন্তু অস্বীকাৰ কৰিব নোৱাৰি এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ